NTPC ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ সামৰণি। সাব জুনিয়ৰত অসমৰ অভিজ্ঞান ভট্টাচাৰ্যৰ ব্ৰঞ্জ জয়। অসম আৰ্চাৰী সন্থাৰ শুভেচ্ছা। যোৱা 12 আগষ্টৰ পৰা ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথম NTPC ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী টুৰ্ণামেণ্ট দেওবাৰে অন্ত পৰিল। অসম আৰ্চাৰী সন্থাৰ উদ্যোগত ছিনিয়ৰ, জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা মুঠ 457 গৰাকী আৰ্চাৰে ক্ৰীড়াংগনত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন। প্ৰতিযোগিতাৰ অন্তিম দিনা অনুষ্ঠিত হ'ল সাব জুনিয়ৰৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ ল'ৰা-ছোৱালী উভয়ৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা আৰম্ভ কৰি পদক নিৰ্ণায়ক মেচ। উভয় শাখাত অসমৰ 5 গৰাকী খেলুৱৈয়ে নকআউট অন্তিম 16লৈ যোগ্যতা অৰ্জন কৰে। ইয়াৰ মাজৰ পৰা ল'ৰাৰ সাব জুনিয়ৰৰ ৰিকাৰ্ভ শাখাত অভিজ্ঞান ভট্টাচাৰ্যই ব্ৰঞ্জ জয় কৰি পদকৰ দিশৰ পৰা আয়োজক অসম আৰ্চাৰী সন্থাক প্ৰদান কৰিলে একমাত্ৰ সফলতা। অসমৰ হৈ পদক জয় কৰাৰ পাছতে যোৱা 1.5 বছৰ ধৰি পুনেত অনুশীলন কৰি থকা অভিজ্ঞানে ক'লে তেওঁ সপোনৰ কথা। লগতে ইমান এখন সুন্দৰ টুৰ্ণামেণ্ট আয়োজন কৰাৰ বাবে ধন্যবাদ জনালে অসম আৰ্চাৰী সন্থাক। মই গুৱাহাটীত থাকোঁ, গুৱাহাটী গণেশগুৰি অসমৰ। মই পুনেত প্ৰেক্টিছ কৰোঁ এতিয়া। পুনে SI এটা ইনষ্টিটিউট আছে, তাতে প্ৰেক্টিছ কৰোঁ। 1.5 বছৰ হৈ গ'ল। মোৰ বহুত ভাল লাগিলে, মই কষ্ট কৰিছিলোঁ মানে মই ব্ৰঞ্জ মেডেল পালোঁ ৰিকাৰ্ভ সাব জুনিয়ৰ ৰেংক ইণ্ডিভিজুৱেলত। প্ৰতিযোগিতা বহুত আছিল। প্ৰথম দিনা আমাৰ ৰেংকিং হৈছিল, তাৰে পৰা অকল 16 জনে ল'লে। তাতে 16 জনৰ পিছত আৰু ফাইট হৈছে, তাৰপিছতে মই সেই ব্ৰঞ্জ মেডেল খেলিব পাৰিছোঁ। 4 বছৰ হ'ল আৰ্চাৰী আৰম্ভ কৰা। মই ইয়াতে প্ৰেক্টিছ কৰিছিলোঁ, তাৰপিছত 1.5 বছৰ হ'ল মই পুনেত যোৱা। মোৰ সপোন মই অলিম্পিকত গ'ল্ড আনিব পাৰোঁ। মই বহুত ধন্যবাদ দিব খুজিছোঁ ইয়াতে ইমান ভাল এটা কম্পিটিশ্যন কৰাতকৈ। নেশ্যনেলটো কৰা সৰু কথা নহয়, ইমান ইজি নহয় কৰা। ইমান ধুনীয়াকৈ কৰিছে, থকা চব ভালকৈ দিছে আৰু ইমান ধুনীয়াকৈ কৰিছে, মোৰ বহুত ভাল লাগিছে। ধন্যবাদ দিব খুজিছোঁ। প্ৰতিযোগিতা অন্ত পৰাৰ পাছত নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ল বঁটা বিতৰণী অনুষ্ঠান। বিভিন্ন ৰাজ্যৰ পৰা অহা পদকজয়ী আৰ্চাৰসকলক অসমীয়াৰ স্বাভিমানী গামোচাৰে আদৰাৰ লগতে প্ৰদান কৰিলে চেক। সেই অনুসৰি স্বৰ্ণজয়ীয়ে 10,000, ৰূপজয়ীয়ে 7,500 আৰু ব্ৰঞ্জজয়ীক প্ৰদান কৰা হয় 6,000 টকাৰ ধনৰাশি। তদুপৰি চাইক্লিষ্ট তথা পৰিৱেশ সচেতন ব্যক্তি কৌশিক গোহাঁয়ে পদকজয়ী খেলুৱৈক প্ৰদান কৰিলে একোটাকৈ গছৰ পুলি। পদকজয়ী অসমৰ অভিজ্ঞান ভট্টাচাৰ্যৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলক ধন্যবাদ জনালে আয়োজক অসম আৰ্চাৰী সন্থাৰ সম্পাদক জয়ন্ত বড়োৱে। লগতে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰি তোলাত সহযোগিতা কৰা সকলোকে ৰাজ্যিক সন্থাটোৰ সম্পাদকগৰাকীয়ে জনালে কৃতজ্ঞতা। ফাৰ্ষ্ট NTPC নেশ্যনেল আৰ্চাৰী ৰেংকিং টুৰ্ণামেণ্ট আমাৰ আজি সফল হিচাপে সামৰণি পৰিলে। এই টুৰ্ণামেণ্টটোৰ আমাক যথেষ্টভাৱে সহায় কৰিলে আমাৰ প্ৰেছিডেণ্ট, অসম আৰ্চাৰী সন্থাৰ প্ৰেছিডেণ্ট, অসম চৰকাৰৰ DGP মাননীয় JP সিং ছাৰে। আমাক এই টুৰ্ণামেণ্টটো দিয়াৰ বাবে আৰ্চাৰী এছ'চিয়েশ্যন অফ ইণ্ডিয়া, NTPC, অসম চৰকাৰৰ ক্ৰীড়া বিভাগ, ৰিজনেল ডিৰেক্টৰ ছাই, পেৰা অলিম্পিক, লগতে অসম পুলিচৰ সমূহ বিষয়ববীয়াসকলে আমাক তেখেতসকললৈ মই অসম আৰ্চাৰী সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি এই টুৰ্ণামেণ্টত 457 জন আৰ্চাৰে পাৰ্টিচিপেট কৰিছিলে। আমাৰ 3টা কেটেগৰীত হৈছিলে, ছিনিয়ৰ, জুনিয়ৰ আৰু সাব জুনিয়ৰ। সেই হিচাপে গোটেইকেইটা ডিভিজনত খেল সমাপ্ত হ'লে। আজি মই যিমানখিনি পাৰ্টিচিপেট কৰিছে তেখেতসকলক অসম আৰ্চাৰী সন্থাৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে আমাৰ যিখিনি AIৰ পৰা যিখিনি টেকনিকেল অফিচিয়েল, আমাৰ অসম আৰ্চাৰী সন্থাৰ সমূহ কৰ্মকৰ্তা, ভলেণ্টিয়াৰ, আপোনাৰ স্ক'ৰাৰ,
যিখিনি কৰ্মীয়ে যিখিনি এই সহায় সহযোগ কৰি যিটো মানে সফল হিচাপে সমাপ্ত কৰাৰ কাৰণে সহায় কৰিলে তেখেতসকললৈ অসম আৰ্চাৰীৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। এই চাব জুনিয়ৰ টুৰ্ণামেণ্ট আছিলে ফাইনেল, তাতে আপোনাৰ ৰিকাপ কম্পাউণ্ড এই দুটা কেটেগৰীত হৈছিলে। বিশেষকৈ ৰিকাপত আমাৰ অসমৰ উদীয়মান যুৱক অভিজ্ঞান ভট্টাচাৰ্যই তেখেতে ব্ৰঞ্জ মেডেল পালে। তাৰোপৰি আমাৰ বল বসুমতাৰী তাইও মানে টপ 16ত সোমিছে। তাৰোপৰি আমাৰ মাধুৰী মেধি কানগিনী গোহাঁই তেখেতে টপ 16ত সোমিছে। উল্লেখ্য যে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা বিশিষ্ট অতিথিসকলক আয়োজকে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত সহযোগিতা কৰা টেকনিকেল অফিচিয়েলসকলক গামোচা পিন্ধাই কৰিলে সন্মানিত। ক্ৰীড়া অনুৰাগীৰ আশা অসম আৰ্চাৰী সন্থাৰ বলিষ্ঠ নেতৃত্বত বিশ্ব ক্ৰীড়াংগনলৈ অগ্ৰসৰ হওক অসমৰ উদিত আৰ্চাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনে।